মাহবুবুল হক মহাপ্ৰবঞ্চক। মই আগতে কৈ আছো যে এই মানুহজন বহুত ডাঙৰ ফ্ৰড হয়। হিজ হিষ্ট্ৰী ইজ অল এবাউট ফ্ৰড। আমাৰ অসমৰ কিছুমান বুদ্ধিজীৱীক তেওঁ নিজৰ অধীনলৈ লৈ আহি এটা মানুহক বিপথে পৰিচালিত কৰাৰ প্ৰচেষ্টা ইমান দিনে চলাই আছিলে। লাহে লাহে কথাবোৰ ধৰাত পৰিব। শিক্ষাৰ বেপাৰী USTMৰ আচাৰ্য মাহবুবুল হকৰ গ্ৰেপ্তাৰক লৈ ইতিমধ্যে ৰাজ্যৰ শিক্ষা জগতৰ লগতে ৰাজনীতিতো তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। যোৱানিশা মহানগৰীৰ ঘোঁৰামৰাৰ বাসগৃহৰ পৰা আটক কৰা মাহবুবুল হকক পৰীক্ষা জালিয়াতি সন্দৰ্ভত লৈ যোৱা হৈছিল শ্ৰীভূমিলৈ। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মাহবুবুল হকক লৈ মুখ খুলিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ অভিযোগ প্ৰবঞ্চনাৰে শিক্ষাৰ বৃহৎ ব্যৱসায় গঢ়ি তুলিছে মাহবুবুল হকে। CBSE পৰীক্ষাৰ্থীক জালিয়াতিৰে নম্বৰ বঢ়াই দিয়াৰ চক্ৰান্ত ফাদিল। উল্লেখযোগ্য মাহবুবুল হক জালত পৰিল পাথাৰকান্দিৰ চেণ্ট্ৰেল পাব্লিক স্কুলত শতাধিক পৰীক্ষাৰ্থীক জালিয়াতিৰ অতিৰিক্ত নম্বৰ প্ৰদানৰ লোভ দেখুৱাই। ইতিপূৰ্বেও USTMৰ বিৰুদ্ধে ডিগ্ৰী প্ৰদানত জালিয়াতিৰ আশ্ৰয় লোৱাৰ অভিযোগ উঠিছিল। মাহবুবুল হক আৰু USTM সন্দৰ্ভত আৰু বহু বিস্ফোৰক মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে। বহুদিন আগৰ পৰাই মই চক্ৰ এটা লক্ষ্য কৰি আছিলো। অসমত বহু দিনৰ পৰা মই এটা ডাঙৰ চক্ৰ এটাক লক্ষ্য কৰি আছিলোঁ। সেইটো হ'ল যে মেডিকেল ইঞ্জিনিয়াৰিং আৰু CBSE পৰীক্ষাৰ আগত ল'ৰা ছোৱালীসকলক চেণ্টাৰ চেঞ্জ কৰাই দিয়া। মেডিকেল ইঞ্জিনিয়াৰিং প্ৰৱেশ পৰীক্ষাটো অনিয়ম। নগাঁও কামৰূপ জিলাৰ 247 গৰাকী ষ্টুডেণ্টক CBSE পৰীক্ষাত 30 নম্বৰকৈ অধিক নম্বৰ দিয়াৰ প্ৰতিশ্ৰুতি দি এখেতসকলক বৰাক উপত্যকাৰ পাথাৰকান্দিলৈ লৈ যোৱা হৈছিলে। পিছত যেতিয়া তাতে সুবিধা নাপালে ল'ৰা ছোৱালীখিনিয়ে হুলস্থুল কৰিলে, লাহে লাহে গোটেই চক্ৰটো পোহৰলৈ আহিছে। আৰু এইটো CBSEতে সীমাবদ্ধ নাথাকে, এইটো মেডিকেল এণ্ট্ৰেন্স পৰীক্ষাটো চলি থকা ডাঙৰ এটা ফ্ৰড এটা আমাৰ সন্মুখলৈ আহিব। কেৱল মাহবুবুল হকেই নহয়, গ্ৰেপ্তাৰ হ'ল কেইবাজনো শিক্ষক। ব্ৰহ্মপুত্ৰ উপত্যকাৰ কেইবাখনো জিলাৰ এইসকল পৰীক্ষাৰ্থীক নম্বৰ বঢ়াই দিয়াৰ টোপ দি গ্ৰেপ্তাৰ হ'ল শিক্ষাৰ বেপাৰী। এই গোটেই ঘটনাক্ৰমটো যেতিয়া আমি ভালকৈ চালি জাৰি চালোঁ, কিছুমান ষ্টুডেণ্টৰ লগত কথা পাতিলোঁ আমি, গম পোৱা গ'ল যে মেচিভ ইৰেগুলাৰিটিজ এনমলিজ ইয়াত আছে গোটেই ছিষ্টেমটোত। আৰু যি তেওঁলোকক ইঞ্জিনিয়াৰিং মেডিকেলৰ কোচিং দিয়া হৈ আছে আণ্ডাৰ দ্য এজেছ অফ ভিজন 50 যিটো তেওঁলোকৰ প্ৰজেক্ট, সেই প্ৰজেক্টৰ আণ্ডাৰত। চ' তাতো দুই এজনে ষ্টুডেণ্টে কোৱা মতে যে দে হেভ বিন লিউৰ্ড। তেওঁলোকক প্ৰমিছ কৰা হৈছে যে ফাইনেন্সিয়েল কুইড প্ৰ' বেচিছত যে তেওঁলোকক মেডিকেল বা ইঞ্জিনিয়াৰিং কলেজত ছিট পোৱাটো মানে সহায় কৰিব। তো গতিকে এনেকুৱা ষ্টেটমেণ্টৰ পিছত এটা ভিডিঅ' ভাইৰেল হৈছে ষ্টুডেণ্টখিনিয়ে কোৱা। চ' গোটেই বিষয়টো যথেষ্ট গভীৰলৈ গৈছে। চ' আমি তদন্ত অব্যাহত ৰাখিছোঁ। তো USTMৰ যিজন স্বত্বাধিকাৰী মাহবুবুল হক তেওঁক আমি অলৰেডি এৰেষ্ট কৰিছোঁ। অসমৰ বুদ্ধিজীৱী মাহবুবুলৰ পকেটত নেকি এটাৰ পিছত আন এটি বিস্ফোৰণ মুখ্যমন্ত্ৰীৰ। আমাৰ অসমৰ কিছুমান বুদ্ধিজীৱীক তেওঁ নিজৰ অধীনলৈ লৈ আহি এটা মানুহক বিপথে পৰিচালিত কৰাৰ প্ৰচেষ্টা ইমান দিনে চলাই আছিলে। লাহে লাহে কথাবোৰ ধৰাত পৰিব। অসমত যাতে এডুকেশ্যনটোক এখন বজাৰলৈ ৰূপান্তৰ কৰা নহয়, তাৰ বাবে আমি প্ৰচেষ্টা কৰি থাকিম। ইউনিভাৰ্চিটিত এটা ডাঙৰ সমস্যা যে মানুহে PhD ডিগ্ৰী লৈ আছে, কাম কৰা মানুহ, কিন্তু কাম কৰা মানুহজনে ছুটি লোৱা নাই। তাৰমানে কাম আৰু PhD দুয়োটাই কেনেকৈ একেলগে হ'ব পাৰে। গতিকে লাহে লাহে এই গোটেই কেৱল USTM কিংবা মাহবুবুল হকৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ এই অভিযোগ অতি গুৰুতৰ। ৰাজ্যত শিক্ষাৰ নামত ব্যৱসায় চলাবলৈ নিদিওঁ বুলি হুংকাৰ দিছে মুখ্যমন্ত্ৰীয়ে। ৰাজ্যৰ চুকে কোণে বিভিন্নজনে শিক্ষা প্ৰদানৰ নামত চলাই অহা জালিয়াতি কৰি আহিছে। চৰকাৰে এতিয়া অন্যসকলৰ ওপৰতো কি দৃষ্টি লৈ সেয়া লক্ষণীয় হ'ব। ব্যুৰ' ৰিপৰ্ট DA News Plus। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।